শৰত কালৰ ৰাতি অতি বিতোপন বহুবিধ পুষ্পে বিকশিত বৃন্দাবন হয় দ্বিতীয় বৃন্দাবনপুৰলৈ পৰ্যভিত হ'ব ইতিমধ্যে সমগ্ৰ ৰাজ্য আৰু ইতিমধ্যে ক'ব লাগিব যে শ্ৰীকৃষ্ণ ৰাসলীলাৰ যি আখৰা সেই আখৰা ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ দিকচুটো ইতিমধ্যে আখৰা পৰ্ব চলি আছে আৰু মই পোনে পোনে দেখুৱাইছোঁ সেই দৃশ্য সেই যি দৃশ্যই আচলতে যি আচলতে শ্ৰীকৃষ্ণৰ যি ৰাসলীলা সেই ৰাসলীলাৰ যি মহত্ব সেই মহত্ব ইতিমধ্যে প্ৰকাশিত হৈছে আৰু এটা কথা ক'ব লাগিব যে সমগ্ৰ ৰাজ্যৰ লগতে এই দিকচুৰ যি বিলনজ্যোতি পুথিভঁৰাল এই পুথিভঁৰালটো ইতিমধ্যে তেওঁলোকে ৰাসক্ৰিয়াৰ যি আখৰা সেই আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে আজি ক'ভিড প্ৰট'কল সেই ক'ভিড প্ৰট'কল মানি সম্পূৰ্ণৰূপে এই বছৰ যিহেতু ৰাজ্য চৰকাৰৰ ইতিমধ্যে নিৰ্দেশনা আছে সেই নিৰ্দেশনাৰ সম্পূৰ্ণ তেওঁলোকে অৱজ্ঞা কৰা নাই আৰু তেওঁলোকে সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি ইয়াত দেখাবলৈ গৈ আছে যে ক'ভিড প্ৰট'কল মানি এওঁলোকে এনেদৰে আজি শ্ৰীকৃষ্ণৰ ৰাসলীলা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এওঁলোকে বহু বছৰ ধৰি যোৱা 3 বছৰ ধৰি যোৱা 3 দিনীয়াকৈ তেওঁলোকে ৰাসলীলা কৰি আহিছে কিন্তু এই বছৰ যিহেতু ক'ভিড প্ৰট'কল হোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে এবছৰৰ কাৰণে ৰাসলীলা কৰিছে আৰু আমাৰ মাজত যিহেতু ইয়াৰ উদ্যোক্তাসকল আছে আমি সেই উদ্যোক্তাসকলৰ মাজলৈ যাব বিচাৰিম যিহেতু এটা কথা ক'ব লাগিব যে শ্ৰীকৃষ্ণৰ ৰাসলীলা ইতিমধ্যে মাজুলীৰ পিছতে আচলতে ক'ব লাগিব যে অসমৰ উজনি অসমত আছে এই দিকচুৰ এটা বৃহৎ নাম আছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ সেই দৃশ্য আৰু এজন উদ্যোক্তা আছে আমি উদ্যোক্তাৰ পৰা আমি জানিছোঁ আমি এই 2006 চনৰ পৰা ইয়াত ৰাস মহোৎসৱ ভাগি উদযাপন কৰি আছে আৰু গত কেইবছৰ মহাপৰিভৱেৰে ইয়াত ৰাস উদযাপন হৈছিল কিন্তু এই বছৰ আমি ক'ভিড প্ৰট'কলৰ কাৰণে আমি মাত্ৰ এদিনীয়া 30 নৱেম্বৰ 14 আঘোণ তাৰিখে মাত্ৰ এদিনীয়া কাৰ্যসূচীৰে সমাপন কৰিবলৈ লৈছোঁ আৰু ইয়াৰ এটা বিশেষ আমি আমাৰ শিল্পীসকলক এটা জনালোঁ যে শিশুসকলক আমি বিশেষকৈ 10 বছৰ তলৰ শিশুসকলক ইয়াত অভিনয় কৰিবলৈ এইবাৰ দিয়া নাই আৰু সেইকাৰণে অভিভাৱকসকলক সেই কথাটো আমি বুজাই দিছোঁ আৰু এটা কৈছোঁ আমি শিল্পীসকলৰ পৰা তেওঁলোকে এই অভিনয় কৰিবৰ কাৰণে ইয়াত অনুমতি পত্ৰ আমি তেওঁলোকৰ পৰা বিচাৰিছোঁ এইখিনি সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আমি এইবাৰ ৰাস উদযাপন কৰিবলৈ লৈছোঁ আৰু মাত্ৰ এসপ্তাহে ইয়াত ৰিহাৰ্চল হৈছে আৰু ৰিহাৰ্চল পূৰ্ণগতিত চলি আছে আৰু ইয়াৰ পৰিচালনাৰ দায়িত্বত ইয়াত দুৰ্গেশ্বৰ দত্ত তেখেত আছে আৰু আজি আমাৰ এই গোটেই আমাৰ পৰিচালনাৰ শিতানতৰ আটাইকেইজন বিশেষ কাৰণত আহিব নোৱাৰিলে গতিকে সেইটো কাৰণে আমাৰ আখৰাটো আজি বৰ সুন্দৰ হৈ আছে বুলি ক'ব নোৱাৰি আটাইকেইজন নাই কাৰণে গতিকে আমি ৰাস আমাৰ নিৰ্দিষ্ট তাৰিখত আমি ভালদৰে হ'ব বুলি আমি আশা কৰিব পাৰোঁ হয় নিশ্চিতভাৱে ক'ভিড প্ৰট'কল মানি আছে এওঁলোকে 10 বছৰ শিশুক কোনো অভিনয় কৰিবলৈ দিয়া নাই আৰু এটা কথা ক'ব লাগিব যে যিহেতু ক'ভিডৰ কাৰণে ইতিমধ্যে ৰাজ্যৰ যি প্ৰশাসন সেই প্ৰশাসনে ইতিমধ্যে তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিয়ম আৰোপ কৰিছে আৰু আমাৰ মাজত আৰু শিল্পীসকল আছে তেওঁলোকে আচলতে কি অভিনয় কৰিছে আমি জানো কি অভিনয় কৰিছে মই যশোদা চৰিত্ৰত এবাৰ অভিনয় কৰিছোঁ কিমান বছৰৰ পৰা তুমি অভিনয় কৰিছা মই যোৱা বছৰৰ পৰা অভিনয় কৰিছোঁ যশোদা যদি মোৰ এটা সংলাপ দুষ্টকা নাই মোৰ ঘৰত কি দহি নাই মোৰ ঘৰত কি লবনো নাই তই ইয়াত আহি মাটি খাইছ কিয় খালি ক তুমি কি অভিনয় কৰিছা হয় নমস্কাৰ মই মহাৰাসৰ কৃষ্ণৰ চৰিত্ৰটো অভিনয় কৰিছোঁ হয় এটা সংলাপ যদি হয় ঠিক আছে আজি এই শৰতৰ পূৰ্ণিমা ৰাতি কৰ্তব্যৰ আহ্বানত পাতিম আজি মই মহাৰাসলীলা এই ভাৰত ভূমিত মোৰ এই সুললিত বংশীৰ ধ্বনি শুনি আহিব সৌ গকুলৰ মহাভক্ত গোপিনীসকল নিষ্কাম প্ৰেমেৰে লীন যাব আজি তেওঁলোক মোৰেই প্ৰাণত আজি ৰাসলীলাৰ চৰম পৰিণতিত মানৱৰ মহৎ প্ৰেমৰ হয় তুমি কি অভিনয় কৰিছা মই নমস্কাৰ মই ৰাধা অভিনয় কৰিছোঁ ৰাধা যদি এটা সংলাপ হয় অন্তকে মোৰ পিন্ধিলে পাওঁ মই আৰু এখোজো যাব নোৱাৰোঁ কিবা এটা উপায় কৰা প্ৰভু হয় নিশ্চিতভাৱে দেখা গৈছে এনেদৰে অভিনয় কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ক'ব লাগিব যে 2006 চনৰ পৰা এই যি দিকচুৰ মিলনজ্যোতি পুথিভঁৰাল এই পুথিভঁৰাল পানৰ তেওঁলোকে শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰি আছে আৰু এই বছৰ তেওঁলোকে 3 দিনীয়াকৈ কৰা নাই এই বছৰ এদিনীয়াকৈ তেওঁলোকে ৰাসলীলা আয়োজন কৰিছে আৰু এটা কথা ক'ব লাগিব যে যিহেতু ৰাজ্য চৰকাৰৰ যি আছিলে ক'ভিড প্ৰট'কল সেই ক'ভিড প্ৰট'কল মানে তেওঁলোকে ইতিমধ্যে আমাক জনাইছে যে 10 বছৰ শিশুক তেওঁলোকে কোনো ধৰণৰ অভিনয় কৰিবলৈ নাই 10 বছৰ ওপৰৰ পৰা তেওঁলোকে অভিনয় কৰিছে আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে যে এই যি দিকচুৰ যি আচলতে এই ক্ৰীড়া যি এই ক্ৰীড়াংগন এই ক্ৰীড়াত আজি এওঁলোকে এনেদৰে অভিনয় কৰিছে আৰু এনেদৰে আচলতে যিহেতু শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কাৰণে এওঁলোকে এনেদৰে সম্পূৰ্ণৰূপে তেওঁলোক তুংগত প্ৰস্তুত পূৰা উঠিছে বুলি দেখিবলৈ পোৱা গৈছে
গৰ্বিতা ৰাধিকাৰ গৰ্ব আজি মই চূৰ্ণ কৰিবই লাগিব এয়ে মোৰ সোণালী সুযোগ প্ৰাণৰ ৰাধিকা তুমি যদি সঁচাই যাব নোৱাৰা তেনেহ'লে আহা মই মোৰ গান পাতি দিওঁ